আপনি গুগলত যাব গুগলত গৈ টাইপ কৰিব ABA আসাম আৰু সাৰ্চ কৰি দিব অমৃত বৃক্ষ আন্দোলন বুলি আহিব তাতে ক্লিক কৰিব এই ধৰণৰ ফেজ এটা ওপেন হ'ব এই সাইডত তিনিটা লাইন আছে এটো চাক তাতে ক্লিক কৰিলে লগইনৰ ওপৰত ডাউনলোড এপ আছে তাতে ক্লিক কৰাৰ পিছতে আপুনি পাব এই লিষ্ট বিলাক ডিস্ট্ৰিক্ট ওয়াইজ ইয়াতে মই ডাঙৰ কৰি লৈছো এইটোক জুম কৰি লৈছো ইয়াতে চাওক এইটো হুজাইৰ সাইডত ডাউনলোড অপচন আছে তাতে ক্লিক কৰিলে আগত ডাউনলোড কৰা আছিল কাৰণে মই আকৌ ডাউনলোড কৰি লম এতিয়া ওপেন আহিব ওপেনত ক্লিক কৰিলে আপুনি চাব পাৰিব এইটো এপ তাক ইনষ্টল কৰি লম কেনসেল নকৰিব দেই ইনষ্টল হৈ আছে এতিয়া ওপেন কৰিম এইটো এনেকৈ আহিব মোৰ সিকিউৰিটি স্ক্যান হৈ আছে নিজে নিজে টিক আহি যাব একো কৰিব নালাগে তাৰ পিছত ওপেন কৰিব লাগিব অমৃত বৃক্ষ আন্দোলন আহিলে এয়া লগইন আছে চাওক সাইডত খুফালে তাতে ক্লিক কৰাৰ পিছতে এনেকৈ আহিব ইয়াত মোবাইল নাম্বাৰ মাৰি লও মোৰ এতিয়া গেট ওটিপি ত ক্লিক কৰিলো ওটিপি আহিব এতিয়া এয়া ইয়াতে এই কপিত ক্লিক কৰি কপি কৰি লব তাৰ পিছতে ইয়াত বহুৱাই দিব তলত চাওক এই নাম্বাৰখিনি মাৰিম 560299 দেখা গৈ আছে বাওফালে হেতু মাৰিলে হৈ যাব খুফালে আমাৰ তাৰ পিছত লগইন এটো হৈছে মোৰ আইডি খিনি খুল খালে এনেকে পেজ আপুনি পাব তাৰ পিছতে চাওক ইয়াতে ফটো আপলোড কৰিলে আপুনি while using the app বুলি এই লোকেশনটো while using the app ত ক্লিক কৰিব তাৰ পিছতে ওকে কৰিব তাৰ পিছতে আপুনি ওপেন ক্যামেৰাত যাব আকৌ এলাউ কৰিব while using the app ত আকৌ ক্লিক কৰিব ক্যামেৰা ওপেন খাই যাব আপোনাৰ মোৰ শট গছ পুলি নাই গটিকে মই এই ফ্লোৰটোকে ফটো মাৰি দি আছো আপোনালোকে গছ পুলি একদম সঠিকভাৱে আপলোড দিব ইয়াত এটা ফেসিলিটি দিছে আপুনি ক্ৰপও কৰিব পাৰে গছ পুলিক ভালদৰে এনেকে মিলাব পাৰে মিলোৱাৰ পিছতে আপুনি হেতু ক্ৰপ কৰি দিয়াৰ পিছতে আপলোড দি দিব এতিয়া চাওক আপোনাৰ ইয়াতে প্লেনটো আহি যাব এটুক আপুনি আপলোডত ক্লিক কৰিলে আপলোড হৈ যাব কিন্তু তাৰ আগতে আপুনি প্লেনটোৰ নামটো সিলেক্ট কৰি লব মই ইয়াতে কিবা একটা নাম দি দিও অৰ্জুন বুলি দি দিছো নামটো দি মই আপলোড কৰিলো এই আইডি খিনি পালো এই আইডি খিনি আপুনি লিখিও থব পাৰে বা স্ক্ৰিনশ্বট মাৰি থব পাৰে ৰেকৰ্ডৰ কাৰণে থলে ভাল আৰু তাৰ পিছতে চাওক মই এটা বস্তু দেখাও আপোনালোকক এই প্লেন্ট লিষ্ট বুলি আছে প্লেন্ট লিষ্টত মই যদি ক্লিক কৰো আপোনালোকে দেখিব এয়া মোৰ ফটো দুটা পালো আগতে এটা আপলোড দিয়া হৈছিল এটো মই এতিয়া ডিলিট কৰি দিও দৰকাৰ নাই ওপৰটো কাৰণ মই আপোনালোকক দেখাবৰ কাৰণেহে আপলোডটো দিছিলো ডিলিট কৰি দিও তাৰ পিছত বন্ধ কৰিব হলে সেটিংত যাব সেটিংত ক্লিক কৰিব লগ আউট অপচন আহি যাব লগ আউট ওকে হৈ গল